Hi guys and welcome to my YouTube channel. So guys আজি আপোনালোকক এখন অসমৰ ভিতৰত বিখ্যাত ঠাই য'ত আছে আমাৰ শ্ৰীসূৰ্য পাহাৰ তো গাইস তো আপোনালোকক দেখুৱাম আজি সেইখন ঠাই তো ভিডিওটো হেকলৈকে চাই থাকিব গাইস তো আমি গৈ আছো এয়া আমি দুটাই গৈ আছো তো ভিডিওটো চাই থাকিব আপোনালোকে তাতে শ্ৰীসূৰ্য পাহাৰ দেখুৱাই আছো আপোনালোকক তো গাইস আমি দুটা এনেকে গৈ আছো দেখিছে আমাৰ এটো এটো গলপৰা যোৱা ৰাস্তা তো আমাৰ দেখিছে আমাৰ ৰাস্তাৰ কাষে ইমান হেউজিয়া পৰিৱেশ তো গাইস এইখন দেখিছে আমাৰ ভাৰতীয় ষ্টেট বেংক তো ষ্টেট বেংকৰ কাষতে আমাৰ লেফট সাইডত আছে আমাৰ সৈনিক স্কুল তো গাইস সৈনিক স্কুলখন আপোনালোকক আৰু কেতিয়াবা পাৰিলে নেক্সট ভিডিওত আপোনালোকক ভালকে দেখুৱাম তো সৈনিক স্কুলখন ভিতৰলৈ যাব নিদিয়ে কিন্তু আমি সৈনিক স্কুলখনৰ ভিতৰলৈ লৈ গৈ আপোনালোকক ভিডিও এখন বনাবলৈ চেষ্টা কৰিম তো দেখিছে এইখনে হৈছে আমাৰ সৈনিক স্কুলখন আমাৰ এইখনে আমাৰ গোৱালপাৰা ডিস্ট্ৰিক্টত অৱস্থিত তো এইখনে হৈছে আমাৰ মৰনৈ নামৰ জেগা এখনত অৱস্থিত আমাৰ এই সৈনিক স্কুলখন তো গাইস এইপিনে দেখিছে বহুতো গাড়ী আপ ডাউন কৰি আছে তো গাইস এইখন দেখিছে এইখন কোম্পানী হৈ আছে গাইস তো এটো হয় বহুত ডাঙৰ কোম্পানী গাছ কি কোম্পানী হয় এটো মই ভালকে ক'ব নোৱাৰিম এতিয়াও তো যেতিয়া কোম্পানীটো যেতিয়া কমপ্লিট হৈ উঠিব তো গাইস তেতিয়া আপোনালোকক ভিডিও আকাৰ এটা ইয়াতে দেখুৱাম পাৰিলে তো গাইস দেখিছে কোম্পানীখন ইমান ডাঙৰ এটা কোম্পানী তো গাইস এটো কি কোম্পানী হয় ইয়াতে তেও মই ভালকে গম পোৱা নাই তো এইটো দেখিছে বহুত ডাঙৰ কোম্পানী হয় গাইস বহুত ডাঙৰ তো আমি এনেকে গৈ আছো গাইস তো আপোনালোকক দেখুৱাম যে আমাৰ বিখ্যাত জনপ্ৰিয় মন্দিৰ এখন তো গাইস আৰু অকমান গলে আমি পাই যাম আমাৰ অসমৰ ভিতৰত এখন জনপ্ৰিয় ঠাই আৰু জনপ্ৰিয় মন্দিৰ শ্ৰীসূৰ্য মন্দিৰ তো গাইস দেখিছে এই অকমান দেখিছে অলপমান তো এইখানে হৈছে আমাৰ শ্ৰীসূৰ্য মন্দিৰৰ গেটখন তো গাইস আজি আপোনালোকক এই ভিতৰলৈ লৈ গৈ নেদেখাও তো পাৰিলে আৰু বেলেগ ভিডিওত আপোনালোকক দেখুৱাম ভালকে এই মন্দিৰ তো গাইস আৰু শ্ৰীসূৰ্য পাহাৰতে আৰু এখন মন্দিৰ আছে আমাৰ তো গাইস আজি আমি সেইখন মন্দিৰলৈ গৈ আছো তো আপোনালোকক দেখুৱাম সেইখন মন্দিৰ আমাৰ এই শ্ৰীসূৰ্য পাহাৰ এখনতে আৰু এখন মন্দিৰ তো যেটো মন্দিৰ একচালিয়া মন্দিৰ বুলি কয় তো গাইস হেতু মন্দিৰলৈ আজি আমি গৈ আছো তো দেখিছে এনেকুৱাকে গৈ আছো এইবোৰ দেখিছে হাল গছ এইবোৰ দেখিছে হালৰ জার তো আমি হাল জাৰৰ মাজে গৈ আছো গাইস এনেকে তো দেখিছে আৰু ভিউ দেখিছে ভিউ বিলাক কিমান ধুনিয়া ভিউ তো গাইস দেখিছে আপোনালোকে এই পৰিৱেশটো দেখিছে ইমান ধুনিয়া এখন পৰিৱেশ তো তাৰ মাজে আমি গৈ আছো তো গাইস এনেকে আমি গৈ আছো হালজাৰৰ মাজে আৰু সাগে আৰু বেছি দূৰ নাই আমি পাই যাম তো আমি গাইস এনেকে গৈ আছো হালজাৰৰ মাজে দেখিছে ইমান ডাঙৰ হালজাৰ এতিয়াও শেষ হোৱাই নাই হালজাৰখন তো গাইস ইমান হেউজিয়া এখন পৰিৱেশ দেখিছে ইমান ধুনিয়া এটা পৰিৱেশ তো আমি পাই গলো এইখন হৈছে আমাৰ য'ত মেলা হৈ আছে য'ত পূজা আমাৰ মেন মন্দিৰখন হৈছে পাহাৰৰ ওপৰত গাইস তো এইখন দেখিছে মেলা য'ত আমাৰ মানুহবিলাকে ভিৰ হৈ আছে হেতুহে মেলা তো গাইস দেখিছে আমি হালজাৰৰ মাজে আহি গৈ পালো এইখন আমাৰ মেলাখন তো এইখানত আমি এতিয়া মন্দিৰটো কোন পিনে আছে হেতু চাম তো গাইস মন্দিৰটো বলে ওপৰত আছে পাহাৰৰ ওপৰত বহুত ওপৰত যাব লাগে তো আমি যাবলৈ চেষ্টা কৰিম গাইস আৰু আমি মন্দিৰত যাব লাগিলে গাইস তো এই পেনে হেতু দেখিছে এই পেন্দি এইটো ৰাস্তাৰে আমি পাহাৰত উঠিব লাগিব তো গাইস চাও কিমান ওখ পাহাৰ উঠি চাও আহিছো যেতিয়া গাইস উঠিম আমাৰ মন্দিৰ দৰ্শন কৰিমে গাইস তো আমি যাই আছো এনেকে দেখিছে বহুত মানুহ গৈ পেলাই নমি আছে পাহাৰৰ পৰা তো ইহঁতে মন্দিৰ দৰ্শন কৰি আহিছে তাই তো এইবোৰ দেখিছে এইটো চিনাকি এজন লগ পালো তো আমি এনেকে গৈ আছো তো দেখিছে আমাৰ মন্দিৰত ওপৰলৈ যোৱাৰ ৰাস্তাটো ইমান বেয়া এতেও চিৰি এখন নাই এটো মাটিৰ চিৰি মানে মাটিটো কাটি দিছে তো ইয়াৰে উঠি যাব লাগিব আমাৰ মেন মন্দিৰ দৰ্শন কৰিবলৈ তো গাইস আমি এনেকে গৈ আছো মান ডেঞ্জাৰাছ ৰাস্তা এখন চিৰি এখন নাই তো এইখনেৰে আমি গৈ আছো এনেকে তো গাইস আহি থাকক মোৰ লগত তো আমি এনেকে গৈ আছো
তো আপোনালোকক দেখুৱাম যে মন্দিৰত ওপৰত গৈ কেনেকুৱা এখন মন্দিৰ কেনেকুৱা একচালীয়া মন্দিৰ হয়তো আপোনালোকে দেখা নাই তো গাইজ আপোনালোকে মোৰ লগত আহি থাকক মই দেখুৱাম আপোনালোকক একচালীয়া মন্দিৰখন তো গাইজ আমি আহি পাই গ'লোঁ দেখিছে ওপৰলৈ দেখিছে ওপৰত প্লেন না জাগাটা প্লেন ইমান কিবা নাই আপ ডাউন নাই তো আমাৰ মেইন মন্দিৰটো কোনটো তো গাইজ দেখিছে এইপিনে তো চাওক ধুনীয়া বতাহ লাগিছে গাইজ ইয়াতে ইমান ধুনীয়া তো ইয়াতে আহিবলৈ বহুতে ভয় কৰে কাৰণ ইয়াত আহিবলৈ মনত শক্তি লৈ আহিব লাগিব কাৰণ ইয়াতে আমাৰ মন্দিৰ দৰ্শন কৰিবলৈ হ'লে বহুত ওপৰলৈ উঠি আহিব লাগে তো মনত এটা বিৰল শক্তি লৈ আহিব লাগিব গাইজ এনে মন্দিৰ দৰ্শন কৰিম বুলি আহিলে হয়তো আপোনালোকে আধা বাটতে ঘূৰি যাব লাগিব পৰা হ'ব পাৰে তো গাইজ আপোনালোকে মোৰ এটা বিৰল শক্তি এটা লৈ আহিব লাগিব যে মই আহিছোঁ যেতিয়া মন্দিৰখন দৰ্শন কৰি যামেই তো এনেকৈ এটা মনোভাৱ লৈ আপোনালোকে আহিব লাগিব তো গাইজ এইটোৱে হৈছে আমাৰ দেখিছে একচালীয়া মন্দিৰ তো ইয়াত দৰ্শন কৰিবলৈ আমি ইমান ওপৰলৈ আহিছোঁ গাইজ দেখিছে আৰু এইটো ৰাস্তা দেখিছে ডেঞ্জাৰাছ ৰাস্তা তো এই ৰাস্তা কেনেবাকৈ শ্লিপ কৰি পৰি যায় গাইজ তো আপোনালোকে হয়তো একদম তলত পৰি যাব তো আপোনালোকে আৰু বিচাৰি পোৱা টান হৈ যাব গাইজ তো দেখিছে আহক মোৰ লগত তো গাইজ আহি থাকক মোৰ লগত কেনেকুৱা দেখিছে ডেঞ্জাৰাছ যাবলৈ ভয় গাইজ তো দেখিছে এইখন পাথৰ মোৰ মাথাৰ ওপৰত দেখিছে মূৰৰ ওপৰত কেনেকুৱা এটা ডাঙৰ পাথৰ এইটো হয় একচালীয়া মন্দিৰ তো তাৰ কাৰণ আমাৰ এইটো দেখিছে পাথৰ ঘৰৰ নিচিনা একচালীয়া যেনেকৈ একচালীয়া ঘৰ থাকে ন এনেকৈ ঘৰৰ দৰে একচালীয়া সেইটো আকৌ একচালীয়া মন্দিৰ তো গাইজ আপুনি আহিছোঁ তো ইমান কষ্টকৈ আহিছোঁ গাইজ তো আমি যদি এইটো দৰ্শন কৰি নাযাওঁ তো গাইজ আমাৰ কষ্ট বা লক্ষ্য যি আছিলে সেইটো এনে যাব তো আমি ভাবিলোঁ যে আহিছোঁ যেতিয়া যিমানে কষ্ট হওক গাইজ আমি ওপৰলৈ গৈ আমি মন্দিৰখনক দৰ্শন কৰিয়ে যাম তো সেইটো ভাবিছিলোঁ গাইজ তো দেখিছে জোতা খুলিব লাগিব নেকি জোতা এইপিনে দেখক ইমান ডেঞ্জাৰাছ জেগা হয় সেইবোৰ দেখিছে ইয়াতে যদি কেনেবাকৈ শ্লিপ কৰি যায় গাইজ তো জীৱন বৰবাদ লাইফ বৰবাদ একদম ডেথ হৈ যাব তো দেখিছে এইখন ওপৰত তো গাইজ আহি থাকক এনেকুৱা এটা ডেঞ্জাৰাছ জেগাত লৈ আহিছোঁ আপোনালোকৰ ঘৰত বহি এনেকুৱা এখন ঠাই এনেকুৱা এখন একচালীয়া মন্দিৰ দেখিবলৈ ভাগ্য হৈছে তো গাইজ দেখিছে কাৰণ ইয়াতে আহিব লাগিলে বহুত ওখ পৰ্বত ওখ পাহাৰ ইমান ডাঙৰ এটা পাহাৰ বগাই আহিব লাগিব কাৰণ আপোনালোকে মই দেখুৱাই আছোঁ মই কষ্টকৈ আহিছোঁ তো এনেকুৱা এখন মন্দিৰ দেখুৱাই আছোঁ যে আপোনালোকে ঘৰত বহি দেখিবলৈ পাই আছে গাইজ দেখিছে ইমান ধুনীয়াকৈ এখন মন্দিৰ তো অকণমান সেৱা কৰোঁ নেকি দৰ্জাখন খুলি লওঁ নেকি তো গাইজ আহিছোঁ তেতিয়া অকণমান খুচা নাই ৰে তো গাইজ অকণমান আহিছোঁ যেতিয়া এই ভগৱান কি ভগৱান সেইটো মই গম নাপাওঁ গাইজ তো অকণমান সেৱা কৰি যাওঁ যি মনত আশা আছিলে যি মনত আশা লৈ আহিছিলোঁ গাইজ এইটো এই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যাতে মই সেই আশা মোৰ পূৰণ হয় তো গাইজ ইমান কষ্ট কৰি পাহাৰ এখন বগাই আপোনালোকক এখন ভিডিঅ' বনাবলৈ চেষ্টা কৰিছোঁ কাৰণ তো গাইজ আপোনালোকে অকণমান মৰম আশীৰ্বাদ কৰিব গাইজ মোক কাৰণ পাৰিলে আপোনালোকে অকণমান কষ্ট কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গাইজ তো ইমান কষ্টকৈ এখন পাহাৰ বগাই ভিডিঅ' এখন বনাবলৈ চেষ্টা কৰিছোঁ তো গাইজ অকণমান আপোনালোকে মৰম আশীৰ্বাদ কৰিলে তো মোৰ মনটো ভাল লাগিব গাইজ তো আপোনালোকে পাৰিলে অকণমান মৰম আৰু আশীৰ্বাদ কৰিব গাইজ প্লিজ গাইজ প্ৰাৰ্থনা